আসসালামু আলাইকুম। আমি আজমিৰ শৰীফত আইনা সাগৰত আহিছো। এইটো আইনা সাগৰ চাওক, এইটো আইনা সাগৰ চাওক, পানীটো এইটো পানী, এইটো গোটাই আইনা সাগৰ চাওক। আহক, সেইফালে যাম। আমাৰ লগত বুবুদা আহিছে, ৰংগীয়া মোৰ জাকিৰ ভাই। চাওক কিমান ডাঙৰ এইটো আইনা সাগৰত পানী। খাজা বাবা তাহাজ্জুদৰ নমাজ পঢ়িছিলে, কুতুবুদ্দিন বক্তিয়াৰ কাকি পানী হেৰি কৰিছিলে, এটা ঘটিত ভৰ্তি কৰি লৈ গৈছিলে। ফটো পিছত মাৰিম আহক। কি ধুনীয়া বতাহ দিছে ইয়াত। হা? এইটো সাগৰৰ পানী দি পেলাই খাজা বাবা তাহাজ্জুদৰ নমাজ পঢ়িছিলে, উজু কৰিছিলে। কুতুবুদ্দিন বক্তিয়াৰ কাকি পানী লৈছিলে। এদিন পানী নিদিয়াৰ কাৰণে খাজা বাবাক জনাইছিলে, তেতিয়া খাজা বাবা দোৱা কৰিছিলে, পুৰা পাগৰৰ পানী সাগৰৰ পৰা উঠি ঘটিত ভৰ্তি হৈ গৈছিলে, সাগৰ শুকান হৈ গৈছিলে। এইটো সাগৰ চাওক, কিমান ডাঙৰ সাগৰ। কিমান ডাঙৰ সাগৰ। মানুহ 25 টকাৰ টিকেট কাটি এইবিলাক ইয়াত চাই। আগত এইবিলাক নাছিলে। আমি 1997 চন পৰা আহিছো, কিমান বাৰ আহিছো আজিলৈকে। আজিৰ পৰাই 4-5 বছৰ ধৰি এনেকা কৰিছে। আগতে এনেকা নাছিলে, পুৰা খোলা আছিলে। এতিয়া চৰকাৰে এটা পইচা কামানিৰ এটা ৰাস্তা কৰিছে, আৰু বস্তুটো হেফাজত লেতেৰা নহয়। কি কথা টোপনি মাৰিলে, টোপনি আহি যাব নন ষ্টপ বতাহ আহি আছে। এইটো আইনা সাগৰ।